যদি তেওঁৰ পত্নী পাকিস্তানত একাউণ্ট এতিয়াও এক্টিভ হৈ আছে, সেইটো দেশৰ কাৰণে বিপদজনক কথা। আজি মোৰ পত্নীৰ ওপৰত কিবা অভিযোগ আহিলে সেইটো উত্তৰ মই দিম। ভাগ্য ভাল আমাৰ ঘৰৰ সকলো ভাৰতীয়। কিন্তু এই গৌৰৱ গগৈহঁতে যদি ৰাষ্ট্ৰীয়তাবাদী এটা শিবিৰৰ পৰা গৈ ৰাষ্ট্ৰৰ প্ৰতিয়ে নিজৰ পৰিয়ালটোক সমৰ্পিত কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে অলপ বেলেগ চকুৰে চাব। সংবাদমেলত এটা অতি স্পৰ্শকাতৰ বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ওপৰত বহুবোৰ বিস্ফোৰক অভিযোগ আনিছে। তেওঁ বিস্ফোৰক অভিযোগ বনাই নহয়, তথ্য প্ৰমাণসহ তেওঁ আজি সংবাদমেলত দাঙি ধৰিছিল, য'ত নেকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বহুসংখ্যক সাংবাদিক তাত উপস্থিত আছিল। কি ক'ব এই ক্ষেত্ৰত? নহয়, এতিয়া কথা বতৰাবোৰ হৈছে এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত এটা বিষয়, আৰু অভিযোগ দিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে, আৰু অভিযোগ দিছে দেশৰ বিৰোধী দলৰ উপদলপতিৰ ওপৰত। এতিয়া কথাটো হৈছে, যদি এনেকুৱা ধৰণৰ সঁচাকৈ ঘটনাবোৰ হৈছে, নাই হোৱা সেইটো গৌৰৱ গগৈ জানিব আৰু মুখ্যমন্ত্ৰীয়ে জানিব। মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছে, এতিয়া গৌৰৱ গগৈ তাৰ উত্তৰ দিয়াৰ সময়। যিহেতু আমি যোৱাটো নিৰ্বাচনত গৌৰৱ গগৈক ভোট দিছিলোঁ, আৰু সেইকাৰণে গৌৰৱ গগৈ এতিয়া উত্তৰটো কোনে দিব? গৌৰৱ গগৈ দিব। যদি তেওঁৰ পত্নী পাকিস্তানত একাউণ্ট এতিয়াও এক্টিভ হৈ আছে, সেইটো দেশৰ কাৰণে বিপদজনক কথা। এজন সাংসদৰ পত্নীৰ যদি পাকিস্তানত এটা বেংক একাউণ্ট এক্টিভ হৈ থাকে, সেইটো দেশৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা আৰু ভয়ানক কথা। আৰু সেইকাৰণে এইবিলাকৰ ওপৰতে স্পষ্টীকৰণ কোনে দিব? আমিতো দিব নোৱাৰিম, গৌৰৱ গগৈ দিব। আমি সেইকাৰণে কৈছোঁ যে গৌৰৱ গগৈয়ে স্পষ্টীকৰণ দিয়ক যে কথাটো হয় নে নহয়। আৰু এটা কথা, যি সময়ত গৌৰৱ গগৈ বা গৌৰৱ গগৈৰ পত্নী গৈ তাত পাকিস্তানত বহুদিন আছিল, সেই সময়ত কিন্তু গৌৰৱ গগৈৰ পিতৃ ইয়াত মুখ্যমন্ত্ৰী হৈ আছিল, আৰু গোটেই যিটো গভৰ্ণমেণ্ট মেকানিজিমটো, সেয়া ৰাজ্যৰ চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰৰ গোটেই মেকানিজিমটো আচলতে তাত ব্যৱহাৰ হৈছিল। গোটেইটো এটা দেশৰ নিৰাপত্তাৰ কাৰণে এটা ভয়ংকৰ দিশ, ভয়ংকৰ কথা। আৰু আমি সেইকাৰণে কৈছোঁ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। যেতিয়া আমাক দেশদ্ৰোহিতাৰ গোচৰ লগাই পেলাই জেলত ভৰাইছিলে, পিছৰ পৰ্যায়ত ন্যায়ালয়ে ক'লে যে সিহঁতি দেশদ্ৰোহী নহয়। আমি আহি পেলাই আপোনালোকৰ আগত স্পষ্টীকৰণ দিলোঁ যে আমি দেশদ্ৰোহী নহয়। কথাটো স্পষ্টীকৰণটোতো দিব লাগিব, ময়ে দিছোঁ। তেতিয়া মোৰ হয়তো বেলেগ এজন মানুহে দিলে নহ'ব, যিহেতু মোৰ ওপৰত অভিযোগটো আহিছে। এতিয়া গৌৰৱ গগৈৰ ওপৰত আৰু গৌৰৱ গগৈৰ পত্নীৰ ওপৰত অভিযোগ আহিছে। গৌৰৱ গগৈৰ পত্নীৰ ওপৰত থকা অভিযোগ, আজি মোৰ পত্নীৰ ওপৰত কিবা অভিযোগ আহিলে সেইটো উত্তৰ মই দিম। এতিয়া গৌৰৱ গগৈৰ ওপৰত ইমান এটা ভয়ানক এলিগেশ্যন আহিছে, এতিয়া গৌৰৱ গগৈ তাৰ উত্তৰ দিব লাগিব। তেওঁ কিন্তু অতি এটা তৰল মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী আজি যিখন সংবাদমেল তেওঁ আয়োজন কৰিলে, সেই সংবাদমেলখন সম্পূৰ্ণ এখন নাটক, এখন চিনেমা, এটা বেচলেছ বুলি কৈছে, এখন ফটুৱা সংবাদমেল বুলি কৈছে। সেইটোকে কৈ দিব লাগে গৌৰৱ গগৈয়ে, যে গৌৰৱ গগৈ স্পষ্টভাৱে কওক যে তেওঁ পাকিস্তানৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই, তেওঁৰ পত্নীৰ একাউণ্ট নাই, কথাখিনি কৈ দিলে হয়। আমি সেইটোৱে কৈ আছোঁ। গৌৰৱ গগৈৰ ঘৰত গৌৰৱ গগৈৰ পত্নী, গৌৰৱ গগৈৰ পুত্ৰ, সন্তানো তেওঁ কিন্তু ভাৰতীয় নাগৰিক নহয়। সেই কথাটো মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত আচলতে ঘোষণা কৰে। তেওঁ কৈছে যে যিজনৰ পিতৃ মুখ্যমন্ত্ৰী আছিল, তেওঁ নিজে যোৰহাট লোক সমষ্টিৰ সাংসদ, বিৰোধী তেওঁৰ দলৰ উপদলপতি, সেই সাংসদজনৰ কিন্তু পত্নী আৰু সন্তান তেওঁলোকৰ বিদেশী, ভাৰতীয় নাগৰিক নহয় তেওঁলোক। এই সম্পৰ্কত আপুনি কি ক'ব? এই সম্পৰ্কত এজন সাংসদ হিচাপে তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটাক ভাৰতীয় কৰাটো খুব প্ৰয়োজনীয় বস্তু। এইটো ৰাষ্ট্ৰীয়তাবাদী, যিহেতু তেওঁলোক দলত আছে, এটা ৰাষ্ট্ৰীয়তাবাদী দলত আছে, আৰু ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোক সমৰ্পণ হ'ব লাগে, তেওঁলোক ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হ'ব লাগে, আৰু সেইকাৰণে নিজৰ পৰিয়ালৰ মানুহকেইটাক অন্ততঃ ভাৰতীয় কৰিব লাগে। আৰু ভাগ্য ভাল আমাৰ ঘৰৰ সকলো ভাৰতীয়। কিন্তু এই গৌৰৱ গগৈহঁতে যদি ৰাষ্ট্ৰীয়তাবাদী এটা শিবিৰৰ পৰা গৈ ৰাষ্ট্ৰৰ প্ৰতিয়ে নিজৰ পৰিয়ালটোক সমৰ্পিত কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে অলপ বেলেগ চকুৰে চাব। এয়া আছিল শৃংখল চলীয়া। তেওঁ ইতিমধ্যে আজি মুখ্যমন্ত্ৰীৰ যিখন সংবাদমেল, সেই সংবাদমেলখনত তেওঁ নিজৰ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আৰু তেওঁ এটা কথা আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে যিবিলাক অভিযোগ আনিছে, সেই অভিযোগসমূহ গৌৰৱ গগৈ তেওঁ প্ৰত্যাহ্বান জনাই তেওঁ এখন সংবাদমেল পাতি আছিলে, সমগ্ৰবিলাক তেওঁৰ যিবিলাক অভিযোগ, সেই অভিযোগবিলাক খণ্ডন কৰিব লাগে।